নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি অৰুণোদয় আঁচনি সম্প্ৰসাৰিত কৰিম। অসমত ২৭ লাখ পৰিয়ালে অৰুণোদয় আঁচনি পাই আছে। আজি কেবিনেটে অনুমোদন জনাইছে যে আৰু এই ২৭ লাখৰ ওপৰতো আৰু ১২,৬০,০০০ মহিলালৈকে আমি অৰুণোদয় আঁচনি আগবঢ়াই দিম। এতিয়া মই ৰাইজক এটা প্ৰশ্ন কৰিব খুজিম আৰু হৃদয়ৰ পৰা, যিখন চৰকাৰে দুখীয়াৰ লেণ্ড প্ৰিমিয়াম কমাব যত্ন কৰে, যিখন চৰকাৰে প্ৰথমবাৰৰ বাবে অসমত ২৭ লাখ আৰু ১২,৪০,০০০ লোকক মাহত ১২৫০ টকাকৈ দিয়াৰ কল্পনা কৰিব পাৰে, যিখন চৰকাৰে ১ লাখ নিবনুৱাক চাকৰি দিব পাৰে, যিখন চৰকাৰে নিবনুৱা ল'ৰাক উইদাউট মৰ্টগেজ ২ লাখ টকাৰ লোন আৰু ৰাজ সাহায্য দিব পাৰে, সেইখন চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহৰ পৰা স্মাৰ্ট মিটাৰৰ বাবে ৫০ টকা ১০০ টকা বেছিকৈ ল'ব নেকি? অকণমান চিন্তা কৰি চাওক। যিখন চৰকাৰে ক'ব পাৰে যে মই ৪০ লাখ লোকক অৰুণোদয় আঁচনি দিম, ৪০ লাখ লোকক ১২৫০ টকা কৰি যেতিয়া যোগ কৰিম মাহত, ই মাহত ৫০০ কোটি টকা হয়। নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি অৰুণোদয় আঁচনি সম্প্ৰসাৰিত কৰিম। অসমত ২৭ লাখ পৰিয়ালে অৰুণোদয় আঁচনি পাই আছে। আজি কেবিনেটে অনুমোদন জনাইছে যে আৰু এই ২৭ লাখৰ ওপৰতো আৰু ১২,৬০,০০০ মহিলালৈকে আমি অৰুণোদয় আঁচনি আগবঢ়াই দিম। এতিয়া মই ৰাইজক এটা প্ৰশ্ন কৰিব খুজিম আৰু হৃদয়ৰ পৰা, যিখন চৰকাৰে দুখীয়াৰ লেণ্ড প্ৰিমিয়াম কমাব যত্ন কৰে, যিখন চৰকাৰে প্ৰথমবাৰৰ বাবে অসমত ২৭ লাখ আৰু ১২,৪০,০০০ লোকক মাহত ১২৫০ টকাকৈ দিয়াৰ কল্পনা কৰিব পাৰে, যিখন চৰকাৰে ১ লাখ নিবনুৱাক চাকৰি দিব পাৰে, যিখন চৰকাৰে নিবনুৱা ল'ৰাক উইদাউট মৰ্টগেজ ২ লাখ টকাৰ লোন আৰু ৰাজ সাহায্য দিব পাৰে, সেইখন চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহৰ পৰা স্মাৰ্ট মিটাৰৰ